কামৰূপৰ এখন বিশেষ বিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে সকলোৰে। পথচাৰীও লাগি চাই ৰৈছে বিয়াৰ মণ্ডপ। বিয়াৰ অভাথলীলৈ গ'লে আপুনি হয়তো ভাবিব যে কোনো সংগ্ৰহালয়ত আছে। কামৰূপৰ পছৰিয়াত এই বিশেষ বিয়াখনত ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, শিৱদৌল, কামাখ্যা মন্দিৰ, কেদাৰনাথ, তাজমহল, মন্দিৰ, ইণ্ডিয়া গেট, সদাকন্ত ডক্টৰ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰৰ লগতে সময়ৰ সোঁতত হেৰাই যাবলৈ ধৰা ঢেঁকীশাল, হেঁচাক লাইট, তাঁতশাল, জাকৈ খালৈ, জুপুৰি ঘৰ, ভঁৰাল ঘৰ আদিৰ প্ৰতীকী আৰ্হিৰে সজোৱা হৈছে বিয়াৰ ৰভাথলী। নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিত সজোৱা হৈছে বিয়াৰ মূল মণ্ডপ। আনহাতে অসমৰ জনগোষ্ঠীয় গামোচাৰে সজাই পৰাই তোলা হৈছে বিয়াৰ ৰভাথলী। বিয়াৰ মূল গেটখন আকৌ বাঁহেৰে নিৰ্মিত জাকৈ খালৈ, কোলা চালনীৰে ভৰি পৰিছে। মুঠতে অসমৰ জাতি জনগোষ্ঠীৰ বিভিন্ন মেটমৰা সমলৰ উপস্থাপনে সোণত সুৱগা চৰাইছে বিয়াৰ ৰভাথলী। বাটেৰে অহা যোৱা কৰা পথচাৰীবিলাকৰ বাবেও হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। তিলক ডেকা নামৰ ব্যক্তিগৰাকী এগৰাকী শিক্ষক হৈও নিজ ভাতৃৰ বিয়াৰ ৰভাথলী এনেদৰে সজোৱা কৰ্মই বৰ্তমান প্ৰজন্মৰ বাবে সুকীয়া মাত্ৰা বহন কৰিছে। সঁচাকৈ মই তাক লৈ গৌৰৱ কৰোঁ। দাদাই যেতিয়া 4টা বজাত আহে, তাৰপিছত ভাত খাব মাতোতেও সি নাহে মানে তো কামটোৰ প্ৰতি যিমান আগ্ৰহ সেই প্ৰতি মানে শ্ৰদ্ধা কৰোঁ মই সঁচাকৈ মোৰো ভাল লাগিছে। দাদাই যেতিয়া বস্তুবিলাক বনায় ময়ো চাওঁ, কিন্তু মই বনাব নোৱাৰিলে মানে বস্তুবিলাকৰ মানে যিটো ধুনীয়া হাতেৰে যিটো মানে পৰশ দিয়ে সেইটো মানে সঁচাকৈ মোৰ বহুত ভাল লাগে। মানে কি ক'ম আৰু গোটেইবিলাক আহিছে ঘৰত, আমাৰ সকলোকে মই আমন্ত্ৰণ কৰিছোঁ আৰু আমাৰ পদধূলি দিছে গোটেইবিলাকে, তাৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ। আৰু সকলোৱে দেখা পাইছে বস্তুবিলাক, তাৰ কাৰণে মানে চবকে ভাল লাগিছে আৰু সুধিছেও সৰু বাচ্ছাবিলাকে কি বস্তু হয়, বস্তুটো ক'ব পাই মোৰো ভাল লাগিছে তেনেকুৱা। আৰু মোৰ মনটো এটাই শান্তি লাগিছে, যথেষ্ট কষ্ট কৰিছোঁ। আপুনি যিখিনি কথা ক'লে সেইখিনি মই পুনৰবাৰ নকওঁ। এই সংস্কৃতিখিনি মই ৰক্ষা কৰিবৰ কাৰণে মোৰ যিমানখিনি প্ৰচেষ্টা, আজি যেন চাগে ক'ৰবাত মই সফল হোৱা যেন লাগিছোঁ। কাৰণ এইকাৰণে সফল হোৱা যেন লাগিছোঁ যে এইখিনি কৰ্মত আপোনালোকে আহিছে, আহি কিবা এটা সঁহাৰি দিব বিচাৰিছে। গতিকে মই নিজকে যিটো ছেটিছফেকশ্যন, শান্তি, কাৰণ মোৰ এই গোটেই কামটোত মোৰ এটা শান্তি আছে, এইটো প্ৰফেশ্যনেল নহয় মোৰ। মই প্ৰত্যেকটো কাম মই শান্তিৰ কাৰণে, মনৰ শান্তিৰ কাৰণে আৰু সময়বিলাক ধৰি ৰাখিবৰ কাৰণে চেষ্টা কৰোঁ। গতিকে এইখিনি শুভক্ষণত আপোনালোক আহিছে মানে নিশ্চয় ক'ৰবাত মই অকণমান সফল অনুভৱ কৰিছোঁ। আৰু মই ক'ব বিচাৰিছোঁ আপুনি যেনেকৈ কৈছে যে এইবিলাক যিবিলাক ছাইড এফেক্ট নোহোৱা, আমাৰ আগতে যেনেকৈ ৰান্ধনী শালত বিভিন্ন ধৰণৰ বস্তু আছিলে, এইবিলাক বস্তু এতিয়া লাহে লাহে হেৰাই গৈছে। আজি নৱপ্ৰজন্মৰ যিবিলাক মানে উঠি অহা ল'ৰা ছোৱালী বা যিবিলাক কণ শিশু আছে, এই কণ শিশুবিলাকে কিছুমান বস্তু এইবিলাক মাক দেউতাকক শিকিব মানে দেখাবৰ কাৰণেও সুবিধা নাথাকে। গতিকে মই এই কৰ্মটোৰ জৰিয়তে মই এই যে আগতে আমি যিটো পৰিৱেশ আছিলোঁ, এনেকুৱা পৰিৱেশটো কেনেকুৱা পৰিৱেশত আছিলে বা এইবিলাক বস্তুৰ ইম্পৰ্টেঞ্চ কেনেকুৱা, গতিকে এই ইম্পৰ্টেঞ্চটো জনাবৰ কাৰণে, কাৰণ মই জানো যে মোৰ বিয়াখনত ধৰক 1000 মানুহ আহিব, 1500 মানুহ আহিব, কিন্তু তাৰ লগত কিছুমান বাচ্ছাও আহিব। এই বাচ্ছাখিনি এই বস্তুখিনি দেখা পাব, মাকক সুধিব যে এইটো কি, এইটো খালৈ বা এইটো হেঁচক লাইট বা এইটো পলো। গতিকে এই কনচেপ্টটো লৈ কেনে মই মোৰ মন মানসিকতাত মই এই বস্তুখিনি কৰিছোঁ। আৰু ইতিমধ্যে মই বিভিন্ন অসমৰ কিছুমান গণ্যমান্য ব্যক্তিক মই কিছুমান বস্তু মই দিওঁ মাজে মাজে। মোৰ ইয়াত কোনো প্ৰফেশ্যনেল বুলি কোনো কথা নাই, এইটো হ'ল মোৰ মনৰ শান্তিৰ কাৰণেহে মই এইটো কাম কৰি আছোঁ। আৰু এই কৰ্মটোক যদি আঁকোৱালি লয় এটা পৰিয়াল ধুনীয়াকৈ আগবাঢ়ি যাব পাৰে। মই এজন হাইস্কুলৰ শিক্ষক, গতিকে মোৰ পৰিয়ালটো মোৰ সেই সেৱাটোৰ বিনিময়ত মই চলি আছোঁ। কিন্তু এই বৃত্তিটো কৰি মই অনুভৱ কৰিছোঁ এটা পৰিয়াল বা এজন ব্যক্তি ধুনীয়াকৈ চলিব পাৰে। ব্যুৰ ৰিপৰ্ট, সচ দ্য ৰিয়েলিটি।